এখন হাবিত জন্তু বহুত আছিল আৰু সেই জন্তুবোৰ এসময়ত থকা ঠাইত সিহঁতৰ পানী দুনিৰ অভাৱ হৈছিল আৰু একো খাবলৈ নাছিল। সেইবাবে সিহঁতে বেলেগ এখন ঠাইলৈ যাবলৈ বিচাৰিলে আৰু লাহে লাহে সিহঁতে যাবলৈ বিচাৰিলে। পানী দুনি নোহোৱাৰ বাবদ সিহঁতৰ বহুত অসুবিধা হৈছিল। সেইবাবে সিহঁতে যাবলৈ ধৰিলে আৰু লাহে লাহে সিহঁতে আগবাঢ়িবলৈ ধৰিলে, যাতে য'তেই আমি পানীৰ অভাৱ নহয় আৰু খাবলৈ পাওঁ আমি তাতেই থাকিম বুলি সিহঁতে আগবাঢ়ি গৈ আছিল। গৈ মনত বহুত দুখ সিহঁতৰ, যে খাদ্যও পোৱা নাছিল আৰু পানীৰো অভাৱ হৈছিল। সেইবাবে বহুত অসুবিধা হৈছিল। সিফালৰ পৰা এটা ঘৰিয়াল খাদ্যৰ বাবে সিও ওলাই আহিছিল। পানীত একো বস্তু খাবলৈ পোৱা নাছিল। সেইবাবে এই ঘৰিয়ালটো বামৰ ফালে আহি কিবা কিনি এটা খাবলৈ পাওঁ বুলি সি সেইফালে ওলাই আহিছিল আৰু সিও বহুদিন পানীৰ তলত থাকে যদিও সি খাব পোৱা নাছিল। সেইবাবে ওলাই আহিছিল আৰু এনেতে গৈ থকা অৱস্থাতে সিহঁতক আহি থকা সিফালৰ পৰা দেখা পায় জন্তুবোৰক আৰু সিহঁতৰ লগত কথা হয় যে মই য'ত থাকোঁ তাত পানীৰো অভাৱ নাই, খোৱা খাদ্যৰো অভাৱ নাই, আপোনালোকক সুৰক্ষিত জেগালৈ মই লৈ যাব পাৰিম, মোৰ লগত যাবনে? আৰু জন্তুবোৰেও উত্তৰ দিলে যে ঠিক আছে, আপুনি যিটো কথা কৈছে সেইমতে আমি যাম, যাতে আমাৰ খাদ্যৰ অভাৱো নহয় আৰু পানীও অভাৱ যাতে নহয়। আৰু সেইমতে ঘৰিয়ালে সিহঁতক সেই ঠাইলৈ লৈ যাবলৈ ধৰিলে আৰু সিহঁতেও লাহে লাহে ঘৰিয়ালৰ পিছে পিছে যাবলৈ ধৰিলে। ঘৰিয়ালৰ কথা মতে সিহঁতে পিছে পিছে যাবলৈ ধৰিলে। সিহঁতেও ভাবিলে যে ঘৰিয়ালে যিটো কথা কৈছে সেই কথাটো সঁচা বুলি ভাবি সিহঁতে পিছে পিছে যাবলৈ ধৰিলে আৰু গৈ সিহঁতে পুখুৰী পাৰ পায়গৈ আৰু তেতিয়া এই ঘৰিয়াল বহুত দেখা পায় জন্তুকেইটাই। তেতিয়া দেখা পায় যে আমাক ছলনা কৰি ঘৰিয়ালে ইয়ালৈ আমাক লৈ আহিছে, সেই বুলি ভাবি খাবলৈহে আমাক লৈ আহিছে, এই বুলি ভাবি জন্তুবোৰে আকৌ ৰিটাৰ্ণ তাৰ পৰা আহিব ধৰিলে আৰু খাদ্য বিচাৰি নাপায় সিহঁতে আকৌ ৰিটাৰ্ণ গুচি আহিলে আৰু এনেকৈ লাহে লাহে আগবাঢ়ি সিহঁতে গৈ থাকিল। সিহঁতৰ বহুত দুখ যে আমাৰ খাদ্য এনেকুৱা এখন ঠাই পোৱা নাই যে আমি ভালকৈ থাকিব পাৰোঁ বা খাব পাৰোঁ, আৰু তেনেকুৱা পানী দুনিৰ অভাৱ এনেকুৱা অৱস্থা হৈছিল। সিহঁতে আকৌ লাহে লাহে এনেকৈ সেই সন্ধানতে আগবাঢ়িব ধৰিলে আৰু এখন হাবিত এটা বাঘে সন্ত্ৰাস চলাই আছিল। বহু দিনৰ পৰা সি এই হাবিতেই বাস কৰি আছিল আৰু হাবিবোৰৰ জংঘলৰ যিখিনি জন্তু আছে লাহে লাহে খাই সি আদায় কৰিছিল আৰু সেই জংঘলৰ জন্তুবোৰ খাই আদায় হোৱাৰ পিছত সি লাহে লাহে আকৌ গাঁৱৰ ফালে খাদ্য সন্ধানত যোৱা আৰম্ভ কৰিছিল আৰু সেই গাঁৱৰ হাঁহ কুকুৰা মুৰ্গী সেইবোৰ দেখা পালে সি ধৰি মেলি খাইছিল আৰু সি সেই আনন্দতে আছিল যে জংঘলৰ খাদ্যবোৰ আদায় হৈ গ'ল
খাদ্য বিচাৰি নোপোৱা হ'ল। সেইবাবে গাঁৱৰ ফালে ওলাই আহে চিকাৰ কৰিবলৈ, আৰু তাতে হাঁহ মুৰ্গী ছাগলী যি পায় সি তাকে খাই আছিল। আৰু এনেতে সি এদিন আকৌ তেনেকেই যাবলৈ ধৰিছিল যে এপাক গাঁৱৰ ফালে এপাক যাম, গৈ পেলাই তাতে যদি আৰু কিবা পাওঁ খাই বৈ আৰামত আকৌ গুচি আহিম। সেইবুলি ইয়াকে গাঁৱৰ ফালে ওলাই যাবলৈ ধৰিলে, লাহে লাহে আগবাঢ়িলে। আৰু চিকাৰী এজন আহি তাক গুলি কৰি মাৰি পেলালে। আৰু সেই জন্তুবোৰ আকৌ সন্ধানত সেই জংঘললৈ আহিল, আৰু সেই জংঘলত বাঘটো মৰিলে, চিকাৰীয়ে মাৰিলে। তাৰপিছত সেই জন্তুবোৰ আহি সেই জংঘলতে বাস কৰিব ল'লে। আৰু এতিয়া সিহঁতৰ সেই তাত খাদ্যৰ অভাৱ নাই, ফল মূল যি আছে চব খাবলৈ পায়। সিহঁতৰ এতিয়া আনন্দেৰে থাকিব ল'লে সেই জংঘলতেই।